নমস্কাৰ, স্বাগতম এতিয়া বাতৰিৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। দক্ষিণ শালমৰাৰ খবৰ প্ৰকৃতিৰ সংহাৰী ৰূপ তাত। ধুমুহা শিলাবৃষ্টিৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ পৰিস্থিতি। দক্ষিণ শালমৰাৰ পৰা আইৰমাৰীলৈ ফেৰীৰে গৈ থকা অৱস্থাত ধুমুহা শিলাবৃষ্টিৰ সন্মুখীন হ'ল যাত্ৰীসকল আৰু ফেৰীত থকা একাংশ যাত্ৰীয়ে নিজৰ মোবাইলৰ কেমেৰাত দৃশ্যবোৰ বন্দী কৰিলে। হঠাৎ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাত ফেৰীত থকা যাত্ৰীসকলৰ হাহাকাৰ লাগে। ভয়ংকৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে ফেৰীখনত থকা শতাধিক যাত্ৰী। এয়া দক্ষিণ শালমৰাত প্ৰকৃতিৰ সংহাৰী ৰূপৰ দৃশ্য দেখুৱাইছোঁ। এয়া ধুমুহা শিলাবৃষ্টিৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ পৰিস্থিতি। দক্ষিণ শালমৰাৰ পৰা আইৰমাৰীলৈ ফেৰীৰে গৈ থকা অৱস্থাত ধুমুহা শিলাবৃষ্টিৰ সন্মুখীন হ'ল যাত্ৰীসকল। হঠাৎ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাত ফেৰীত থকা যাত্ৰীসকলৰ হাহাকাৰ লাগে। এই ভয়ংকৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে ফেৰীখনত থকা শতাধিক যাত্ৰী। দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক। ব্ৰহ্মপুত্ৰৰ বুকুত এখন ফেৰী আৰু সেই ফেৰীখনত বহুত যাত্ৰী আছে, বহুত বাইক আৰু আন কেতবোৰ সামগ্ৰী ভৰি আছে। সেই ফেৰীখনেই কেনেধৰণে প্ৰকৃতিৰ সংহাৰী ৰূপৰ কবলত পৰিল চাওক। ধুমুহা শিলাবৃষ্টিৰ ফলতেই ব্ৰহ্মপুত্ৰৰ মাজত এই ভয়ংকৰ পৰিস্থিতি দেখা গ'ল। চিঞৰ বাখৰ লাগে যাত্ৰীসকলৰ মাজত। সংখ্যাক্ৰমে ৰক্ষা পৰিছে তেওঁলোক আৰু এই ফেৰীখনৰ ভিতৰ ভাগৰ এইবোৰ দৃশ্য। আৰু লগতে এয়া কেইখনমান বাইক বোজাই কৰি আনিছিল ফেৰীখনত, মানুহো আছিল। এইফালে শিলাবৃষ্টি, কিছু পৰিমাণে আতংকিত হৈছিল ধুমুহা বতাহ আৰু শিলাবৃষ্টিৰ ফলত তাত থকা যাত্ৰীসকল। দক্ষিণ শালমৰাৰ পৰা আইৰমাৰীলৈ ফেৰীৰে গৈ থকা অৱস্থাতেই এই ধুমুহা শিলাবৃষ্টিৰ সন্মুখীন হ'ল যাত্ৰীসকল। এই ধুমুহা শিলাবৃষ্টিৰ মাজত অত্যন্ত বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰাৰ দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে। হঠাৎ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত। ইতিমধ্যে এই যাত্ৰীসকল পাৰত আহি উপস্থিত হয় আৰু তেওঁলোকে সেই সময়ত হোৱা পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰে। এইবাৰ ডিব্ৰুগড়ৰ টেঙাঘাটত ৩ বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ হৈছে। নিখোজ শিশুৰ কংকাল উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। ২২ ফেব্ৰুৱাৰীৰ পৰা নিখোজ হৈ আছিল কন্যা শিশুটি। মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে শিশুটিৰ কংকাল। ঘৰৰ সমীপৰ জংঘলত উদ্ধাৰ হৈছে শিশুটিৰ কংকাল। কংকালৰ ডিঙিত থকা এডাল মালাৰ পৰাই পৰিয়ালে চিনাক্ত কৰিছে। দুৰ্বৃত্তই শিশুটিক হত্যা কৰি পুতি থোৱা বুলি সন্দেহ পৰিয়াল তথা ৰাইজৰ। ২২ ফেব্ৰুৱাৰীত ঘৰৰ পৰাই নিখোজ হৈ আছিল ৰাজ মুৰাদ নামৰ ৩ বছৰীয়া কন্যা শিশুটি। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। সামৰণি পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা। নিৰ্বাচনী প্ৰচাৰৰ দ্বিতীয় দিনাখন সৰভোগত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰে সৰুপেটাত। দ্বিতীয় দিনা ভৱানীপুৰ সৰভোগ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঞ্জিত কুমাৰ দাসৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ। জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীয়ে 2 কিলোমিটাৰ যাত্ৰাত সামৰি ল'লে প্ৰায় 40টা সমষ্টি। প্ৰতিটো সমষ্টিতে মুখ্যমন্ত্ৰীলৈ বিপুল সঁহাৰি জনালে জনতাই। ধাৰাসাৰ বৰষুণৰ মাজতো মুখ্যমন্ত্ৰীয়ে উলিওৱা জন আশীৰ্বাদ যাত্ৰাত হিলদল ভাঙি ওলাই আহিল প্ৰতিটো সমষ্টিৰ ৰাইজ। কাইলৈ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব জনসংকল্প সভা। কাইলৈ হোজাই, লামডিং আৰু নগাঁৱত মুখ্যমন্ত্ৰীৰ জনসংকল্প সভা। 26 মাৰ্চত গোলকগঞ্জ, অভয়াপুৰী, বৰপেটা আৰু বজালীত অনুষ্ঠিত হ'ব জনসংকল্প সভা, য'ত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকী। গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ। তেওঁ আজি আহিছে বাটে পথে
ভবানীপুৰ সৰ্ব সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত দেখা গ'ল কেইবাটাও বিশেষ দৃশ্য সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া সত্ৰত সেৱা ল'লে লগতে আই মাতৃসকলে তাল খোল আন কেতবোৰ বাদ্যযন্ত্ৰৰ সহায়ত তেওঁক আদৰণি জনালে মাজৰ ফটোত বা মাজৰ এই দৃশ্যত দেখুৱাইছোঁ এটি কণমানি শিশু ভাগৱত গীতা মুখ্যমন্ত্ৰীক উপহাৰ দিলে এই কণমানি শিশুটিয়ে আৰু ইফালে একাংশৰ চেলফি তোলাৰ এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতা চলিল মুখ্যমন্ত্ৰীৰ সৈতে এই তিনিটা বিশেষ দৃশ্য ভবানীপুৰ সৰ্ব সমষ্টিত প্ৰচাৰৰ সময়ত বিৰল অভিজ্ঞতা ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভবানীপুৰ সৰ্ব সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ আমি বজালি চিটটো এজিপিক দিছোঁ ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম মই নামনিৰ উজনি বুলি নাচাওঁ যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই এইটো 9 এপ্ৰিলত ক'ব পাৰিম কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম বৰপেটা ৰোডত জন আশীৰ্বাদ যাত্ৰাৰ সময়তে ৰাইজে আগবঢ়োৱা মিঠাইৰ সোৱাদ লোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই দৃশ্যবোৰ দেখিবলৈ পোৱা গ'ল বা বন্দী হৈছে কেমেৰাত মুখ্যমন্ত্ৰী আনকি একাংশ তেওঁৰ অনুৰাগীয়ে দিয়া শীতল পানীয় বটল হাতত লৈ সেই বটলটোৰ সাফৰ খুলি সেই শীতল পানীয়ৰ সোৱাদ লোৱা দেখিবলৈ পোৱা গ'ল ভবানীপুৰ সৰ্ব সমষ্টিত জন আশীৰ্বাদ যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীক উপহাৰ স্বৰূপে প্ৰদান কৰিলে গদা আৰু সেই গদাটো সকলোৰে সন্মুখত তুলি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই যুদ্ধৰ বাবে যে তেওঁ সম্পূৰ্ণৰূপে সাজু সেই কথা সকলোকে আকৌ এবাৰ দেখুৱাই ইফালে কংগ্ৰেছে এইবাৰ ভাৰতত নিৰ্বাচন খেলি লাভ নাই পাকিস্তানত নিৰ্বাচন খেলিলে বেছি ভোট পাব ভবানীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ লগতে ভবানীপুৰ সৰ্ব সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰকো তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ এইবাৰ নিৰ্বাচনত মনোৰঞ্জন তালুকদাৰক ৰাইজে হেভি কৰি বিদায় দিব বুলি তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হৈ প্ৰচাৰ চলাবলৈ ভবানীপুৰ সত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে উষ্ম আদৰণি লগতে ভবানীপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গোপাল আটা সত্ৰৰ পৰা প্ৰদান কৰিলে গোপাল আটা বঁটা এতিয়া আৰু ভাৰতত ইলেকশ্যন খেলি লাভ নাই পাকিস্তানত ইলেকশ্যন খেলিব লাগে ভবানীপুৰত এখন ফ্লাইঅভাৰ লাগে ছাৰ কৰি দিম দিয়ক ভবানীপুৰৰ লগত মই সদায় আছো সৰু পেটাটো বনালো ভবানীপুৰতো দিম আৰু বেদখলো হৈ আছে সত্ৰৰ মাটি ছাৰ এইটোতো ডাঙৰ কৰি এইবাৰ আমি 1.5 লাখ বিঘা খালী কৰিলোঁ অহাবাৰ 5 লাখ বিঘা খালী ছাৰ আজি আপোনাক ভবানীপুৰ আপুনি ইফালে হেৰি কৰি আছে বেদখল মুক্ত কৰি আছে তেওঁ কৈছে বেদখলৰ সপক্ষে হৈছে তেওঁ ভাবিছে দুটামান ভোট পাব বুলি ৰাইজে পাওক আৰু ছাৰ আজি ভবানীপুৰ সত্ৰই আপোনাক গোপাল এটা বঁটা দিছে ছাৰ তেখেতসকলে মোক আগতে বঁটা ল'বৰ কাৰণে মাতিছিলে মই আহিব পৰা নাছিলোঁ আজি মোক বঁটা প্ৰদান কৰিছে মই ইলেকশ্যন শেষ কৰিয়ে সত্ৰত আহিম মনোৰঞ্জন তালুকদাৰক হেভি লাগে হেভি নালাগে হেভি লাগে এটা মানুহে কেনেকে হেভি দিব গতিকে তেওঁকে বিদায় দি দিব ভোটটো ছাৰ হেভিকে পাব নে কমকে পাব তেওঁক হেভি কৰি বিদায় দিব এইবাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুৰ আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা সামৰি মুখ্যমন্ত্ৰী উপস্থিত হয় কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুগৃহত প্ৰৱেশ কৰি সাক্ষাৎ কৰে গুৰু প্ৰেমানন্দ বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক লৈ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া কোনো প্ৰাৰ্থীৰ মনোনয়ন নাকচ নহওক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মই কৃষ্ণগুৰু সেৱাশ্ৰমত আহি প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ ল'লোঁ যাতে সকলোৰে শান্তি হয় সকলো আমি যিটো লক্ষ্যত আগবাঢ়িছোঁ তাত যাতে সফল হ'ব পাৰোঁ মাজে মাজে মই আহিও থাকোঁ আজিও আহিলোঁ মই নামনি উজনি বুলি কোৱা নাই এইবাৰ ঐতিহাসিক ফলাফল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু BPF দলে লাভ কৰিব
মইতো বিচাৰো যে কাৰো মনোনয়ন নাকচ নহওক, কাৰণ আমি যেতিয়া ভালকৈ ইলেকশ্যন খেলিবই পাৰোঁ। কিন্তু নিয়ম নীতিৰ মাজতে ইলেকশ্যন হয়, কোনোবাই যদি ভুল কৰি নমিনেশ্যন দিছে তাৰ ৰিজেক্ট হ'ব, আৰু যদি ভালকৈ দিছে একচেপ্ট হ'ব। কিন্তু আল্টিমেটলি ইলেকশ্যনটো হ'বই, সেইখন নমিনেশ্যন গ'লেওতো আৰু বাকী থাকিবই। সেইকাৰণে আমি ইলেকশ্যনৰ কাৰণে সাজু হৈছোঁ। অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা 124টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ হ'ল। 776গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ। অৱশ্যে দুটা সমষ্টিৰ মনোনয়ন পৰীক্ষা বুধবাৰে পুৱা 11 বজালৈ স্থগিত ৰখা হৈছে। 24 নম্বৰ বৰপেটা আৰু 65 নম্বৰ ঢেকীয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা হৈছে। 26 মাৰ্চৰ বিয়লি 3 বজাৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন। মুঠ 815গৰাকী প্ৰাৰ্থীয়ে 1389খন মনোনয়ন পত্ৰ দাখিল কৰে। আজি পুৱাৰে পৰা এটা চৰ্চা শুনিবলৈ পোৱা গ'ল যে বাতিল হ'ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন। এই খবৰ পোৱা মাত্ৰকে বৰপেটাত অগপ শিবিৰত উঠিল আনন্দৰ লহৰ। ইপিনে অগপই অভিযোগ আনিলেও মনোনয়ন নাকচ নহয় বুলি আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ। বৰপেটাত আবতৰীয়া দেৱালী, অগপৰ শিবিৰত আনন্দৰ লহৰ। কিন্তু কিয় এই বিজয় উল্লাস? চৰ্চা অনুসৰি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ বিসংগতি থকাৰ অভিযোগ অসম গণ পৰিষদৰ। মনোনয়ন পত্ৰত দলীয় টিকটৰ মূল প্ৰতিলিপি হেনো নিদিলে কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰে। এই মহানন্দ কংগ্ৰেছৰ কেন্দ্ৰীয় সময় দিছিল যে তোমাৰ এই ফৰ্মখন তোমাৰ চহী নাই, তোমালোকৰ যিটো 18 চন। তেওঁ তাতে দৌৰাদৌৰিকে 18% পৰা এই ফৰ্মত চহী আনা কাগজখন আনিলে। সেইখন কিন্তু ফটো ষ্টেট এজ পাৰ প্ৰভিজন অফ ল যে A and B ফৰ্ম মাষ্ট বি চাইন ইন ইংক থ্ৰু ইংক, তাৰমানে আমাৰ চিয়াহীৰ চহীযুক্ত হ'ব লাগিব। গতিকে এতিয়া আমাৰ হিয়াৰিং মৰ্মে তেওঁলোকে প্ৰনাউন্স কৰিছে আজি ৰিটাৰ্ণিং অফিচাৰ যে আপোনাৰখন আমি ৰিজেক্ট কৰিছোঁ, আৰু আপোনাক যদি ৰিজেকশ্যন অৰ্ডাৰৰ বাবে ক'ব লগা আছে তেতিয়াহ'লে আপুনি অহা 11টা বজালৈ আগে ক'ব লাগিব। যদিহে এয়াই হয় তেন্তে মনোনয়ন পত্ৰ বাতিল হ'ব পাৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ, যাৰ বাবে অগপৰ শিবিৰত এতিয়া আনন্দ উৎসাহ। অৱশ্যে অভিযোগ নৎসাত কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰে। এতিয়ালৈকে মনোনয়ন বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰা নাই ৰিটাৰ্ণিং বিষয়াই। বুধবাৰেহে ঘোষণা হ'ব সিদ্ধান্ত। অসম গণ পৰিষদে অভিযোগ আনিলেও মনোনয়ন নাকচ নকৰে বুলি আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ। কেঞ্চেল হোৱা বুলি ক'ৰ পৰা তথ্য পালে, কেনেকৈ পালে, এইটো বৰ আশ্চৰ্যকৰ। খেলি মেলি পোৱা বুলি তেওঁলোকে কৈছে। আমাক স্ক্ৰুটিনিত আজি মাতিছে, আৰু স্ক্ৰুটিনিত যিখিনি বস্তু আমি দিব লাগে ছাবমিট কৰিছোঁ। অহাকালি ৰাতিপুৱা 11টালৈকে আমাক টাইম দিয়া হৈছে, সেইমতে আমি কাম কৰি আছোঁ। এতিয়া অপেক্ষা বুধবাৰলৈ। যদিহে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ বাতিল হয় তেন্তে বিজয় নিশ্চিত হ'ব অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত পুনৰ হ'ব বিজেপি চৰকাৰ। যুৱ চেতনা সংঘৰ ৰাষ্ট্ৰীয় সংযোজক ৰোহিত কুমাৰ সিঙৰ এই মন্তব্য। বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ বাবে কাম কৰিছে, বিপৰীতে কংগ্ৰেছৰ প্ৰতিজন লোকেই সনাতনী ধৰ্মৰ বিৰোধী। ABCCৰ সভাপতিজনৰে পাকিস্তানৰ সৈতে সংযোগ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ পুনৰ জয়ী হৈ চৰকাৰ কৰিব। প্ৰতিজন লোকৰ মুখতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। सत्य सनातन धर्म की जय होनी चाहिए। प्रभु राम को लाने वाले लोगों की प्रतिष्ठा को, कामाख्या महतारी के प्रदेश के लोगों को पुनः स्थापित करना चाहिए। प्रभु राम की प्रतिष्ठा जिन लोगों ने 550 सालों के बाद मर्यादा के साथ स्थापित की है, उन्हें पुनः पूर्वोत्तर में, असम में सत्ता में आना चाहिए। और निश्चित रूप से असम की जनता चाहती है कि भारतीय जनता पार्टी की सरकार असम में बने। हेमंत बिश्व शर्मा जैसे लोकप्रिय नेता जिन्होंने अद्भुत काम पिछले कई वर्षों में असम में किया है, उनकी शक्ति और बढ़नी चाहिए। माता कामाख्या की भूमि है, माता कामाख्या वहीं अवतरित हैं, और उन्होंने अपने सेवक के रूप में, अपने प्रधान सेवक के रूप में हेमंत बिश्व शर्मा जी को चुना है। तो जो भगवती का बेटा होगा उसकी शक्ति को कौन रोकेगा? जनता का अपार समर्थन और भगवती की निष्ठा
भगवती का आशीर्वाद हेमंता जी के साथ है। 100% हेमंता जी के नेतृत्व में अद्भुत होने जा रहा है। ফাঁচিবজাৰ চাংগনেৰিয়া ধৰমশালাত মহাযজ্ঞৰ আয়োজন কৰা হৈছে শ্ৰী বিদ্যাকুটি কুমকুমাচৰণ মহাযজ্ঞ। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে এই মহাযজ্ঞ। সমগ্ৰ ভাৰতত 43 বাৰ অনুষ্ঠিত হৈছে এই যজ্ঞ। দেশবাসীৰ শান্তি প্ৰগতি আৰু দুখীয়াৰ কল্যাণৰ হকে এই যজ্ঞ অনুষ্ঠিত কৰা হয়। সেন্দুৰ লৈ হাজাৰ হাজাৰ মহিলাই কৰিছে যজ্ঞ। যজ্ঞত 1 কোটি বাৰ পাঠ কৰা হয় ললিতা চৰণ মন্ত্ৰ। স্বামী অভিষেক ব্ৰহ্মচাৰীয়ে কৰিছে এই যজ্ঞ। 3 দিনলৈ চলিব মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই যজ্ঞ। कर चुके हैं और यहाँ तीसरी बार हम लोग कर रहे हैं इस प्रदेश में। पूरे भारत में हम लोगों ने 43वां जगह मैंने 43वां जगह 44वां जगह है यहाँ। और हम लोग की इच्छा है कि शतकोटि हो गया सहस्र कोटि कुमकुम अर्चना हम लोग भगवती के निमित्त प्रसन्नार्थ करें, जिसमें विश्व का कल्याण हो। हम लोग के स्वामी करपात्री जी महाराज का मूल मंत्र था कि विश्व का कल्याण हो। इस भावना से हम लोग लगातार यह महायज्ञ कर रहे हैं। यह यज्ञ देश राष्ट्र समाज के लिए एक प्रेरणा स्रोत बनेगा, जहां आजकल लोग अप टू डेटेड हो रहे हैं, अपनी संस्कृतियों को छोड़ रहे हैं। वहाँ देखिए सुहासिनी माताएं बैठ के कितनी प्रेम से भगवती की पूजा कर रही हैं। जो हमारी संस्कृति जो दक्षिण भारत में कुमकुम अर्चना होता था, आज उत्तर भारत के हर घर में कुमकुम अर्चना की चर्चा हो रही है। आपके पूर्वोत्तर प्रदेश में भी कुमकुम अर्चना की चर्चा हो रही है। आज दक्षिण की कुछ माताएं आई थी भगवती के दर्शनार्थ, वह यहाँ बैठ के भी कुमकुम अर्चना देख के खुश हुई कि हमारी संस्कृतियों को यहाँ भी सजोया जा रहा है। বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিশ্বভাৰতীত বৰেণ্য শিল্পী বেনু মিশ্ৰৰ ৰেট্ৰস্পেক্টিভ শান্তিনিকেতনত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। বেনু মিশ্ৰৰ জীৱনজোৰা সাধনাৰ নিৰ্বাচিত শিল্পকৰ্মৰ প্ৰদৰ্শনী অনুষ্ঠান শান্তিনিকেতনৰ নন্দন কলা বেদিকাত অনুষ্ঠিত হয়। এই অনুষ্ঠান বিশ্বভাৰতীৰ কলা ভৱনৰ সহযোগী অধ্যাপিকা ডক্টৰ মেঘালী গোস্বামীৰ উদ্যোগত আৰু বেনু মিশ্ৰৰ স্মাৰক ন্যাসৰ সহযোগত আয়োজন কৰা হয়। এই অনুষ্ঠানটো উদ্বোধন কৰে বিশ্বভাৰতীৰ কলা ভৱনৰ অধ্যক্ষ অধ্যাপক শিশিৰ সাহানাই। বিশ্বভাৰতীৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক তথা প্ৰসিদ্ধ সমালোচক ৰঞ্জিত কুমাৰ দেৱ গোস্বামী, বিশ্বভাৰতীৰ কলা ভৱনৰ প্ৰাক্তন অধ্যাপক প্ৰথিতযশা শিল্পী ঝনক ঝংকাৰ নাৰ্জাৰী, কলা ভৱনৰ প্ৰাক্তন অধ্যাপক খ্যাতনামা শিল্পী অজিত শীল, অধ্যাপক তথা বিশিষ্ট শিল্পী সৌমিক নন্দী মজুমদাৰ, কলা ভৱনৰ উপাধ্যক্ষ লাবন চাইভো, খাও মাউলুং আৰু ভাৱনা খাজুৰীয়া বসুমতাৰী, বিশ্বভাৰতীৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ সংগীতা শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ, শিল্পী, ছাত্ৰ, গৱেষক আৰু সাংস্কৃতিক ব্যক্তিৰ উপস্থিতিত এই বিশেষ প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আমার ছবি দেখে মনে হচ্ছে যে শুধু একজন শিল্পীর কাজ বললে ভুল হবে, সেই শিল্পীর শান্তিনিকেতনের পরিবেশে বড় হওয়া, কলাভবনের শিক্ষার যে একটা আদর্শ সেটাকে বহন করে কিভাবে শিল্প সৃষ্টি করেছেন সেই কাজও যেমন এখানে আমরা দেখতে পাচ্ছি। পরবর্তীকালে উনি সেই ধারাকে কিভাবে বয়ে নিয়ে গেছেন, ভারতবর্ষের কন্টেম্পোরারি আর্টের যে ট্রেন্ড তাকে ইনকর্পোরেট করে সেখানে আমরা দেখতে পাচ্ছি যে বিভিন্ন মাধ্যমেরও ব্যবহার হয়েছে। কোথাও খবরের কাগজ কেটে ব্যবহার করেছেন ছবির মধ্যে। তো এই ধরনের যে মিশ্র মাধ্যমের প্রবণতা সেটা কিন্তু ভারতের কন্টেম্পোরারি শিল্পের মধ্যে ছিল। তার চেয়েও বড় কথা উনি বিভিন্ন ধরনের কাজ করেছেন, যেমন ইলাস্ট্রেশন করেছেন, বুক ইলাস্ট্রেশনের প্রচুর কাজ আমি দেখতে পাচ্ছি। বেনু মিশ্ৰ ইয়াৰে ষ্টুডেণ্ট আছিলে। 1961ত তেখেতে ইয়াৰ পৰা পাছ কৰি ওলাইছিলে। তাৰ পিছৰ পৰা তেওঁৰ এটা সপোন আছিলে ইয়াতে মানে তেখেতে এক্সিবিশ্যন এখন যাতে হয়। আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ, অসমৰ পৰা এণ্টায়াৰ অসমৰ পৰা এই ৰেট্ৰস্পেক্টিভ হিচাপে মানে ইমান ডাঙৰ স্কেলত শান্তিনিকেতনত নন্দন কলা ভৱনত মানে কেতিয়াও হোৱা নাই। এইখনে ফাৰ্ষ্ট এক্সিবিশ্যন য'ত আমি পেইণ্টিং দেখা পাইছোঁ, তেখেতৰ ড্ৰয়িং দেখা পাইছোঁ, তাৰপিছত তেখেতৰ বেটুপাতখিনি দেখা পাইছোঁ, ইলাষ্ট্ৰেশ্যনছ দেখা পাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বেনু মিশ্ৰ ছাৰ প্ৰথমবাৰ ইয়াৰ পৰা শান্তিনিকেতনৰ পৰা পাছ কৰি পেলাই তেখেতে ব্ৰঞ্জ কাষ্টিংটো ইণ্ট্ৰডিউচ কৰিছিলে অসমত। আৰু হ'ল তাতে তেওঁ আৰ্টিষ্ট গিল্ড ফাউণ্ডেশ্যন কৰিছিলে। তেখেতৰ পৰাই বহুত আৰ্টিষ্টে এতিয়া মানে আৰ্টৰ বিষয়ে মানে জানিব পাৰে।
এক গুৰুত্বপূৰ্ণ খবৰ অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা গুৰুতৰভাৱে অসুস্থ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী স্নায়ু বিভাগৰ আইচিইউত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছে অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা পুনৰ জনাইছোঁ জনপ্ৰিয় অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা গুৰুতৰভাৱে অসুস্থ হৈছে নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী স্নায়ু বিভাগৰ আইচিইউত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী প্ৰেছাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছে অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা লখিমপুৰত প্ৰচণ্ড ধুমুহাত ভাঙিল ভাওনাৰ পেণ্ডেল ভাওনা সমাৰোহ চলি থকাৰ মাজতে এই অঘটন পেণ্ডেল ভাঙি আহত হৈছে কেইবাজনো লোক আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ধুমুহা শিলাবৃষ্টিত জিলাখনত বিস্তৰ ক্ষয়ক্ষতি হৈছে দৃশ্যবোৰ দেখুৱাইছোঁ এয়া লখিমপুৰৰ দৃশ্য প্ৰচণ্ড ধুমুহা আৰু তাৰ পাছতেই ভাওনাৰ পেণ্ডেল ভাঙি পৰিল ভাওনা সমাৰোহ চলি আছিল তাৰ মাজতেই অঘটন হ'ল পেণ্ডেল ভাঙি আহত হৈছে কেইবাজনো লোক আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই ধুমুহা শিলাবৃষ্টিত জিলাখনত বিস্তৰ ক্ষয়ক্ষতি হৈছে লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ষয়ক্ষতিৰ খবৰ আহিছে তাৰ মাজতেই লখিমপুৰত চলি থকা এই ভাওনা সমাৰোহৰ পেণ্ডেল ভাঙি পৰি আহত হৈছে বহুজন আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰচণ্ড ধুমুহা লগতে শিলাবৃষ্টি যাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে বিভিন্ন প্ৰান্তত লখিমপুৰত চলি থকা ভাওনা সমাৰোহৰ মাজতো এই অঘটনৰ ফলত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে অৱশ্যে তেওঁলোকক উদ্ধাৰৰ বাবে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰা হয় সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান দিছপুৰ দখলৰ বাবে শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰত দেখুৱাইছে শক্তি ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ ৰণদংকা বজাই সাজু ৰথী মহাৰথী সমষ্টিয়ে ৰাইজৰ কাষ চাপিছে প্ৰাৰ্থী সোমবাৰে মনোনয়ন দাখিল কৰিয়ে যুদ্ধভূমিত নামিল ৰাজনৈতিক মহাৰথী ভোটাৰৰ কাষ চাপি কি শাসক কি বিৰোধী সকলোৱে নিজৰ ষ্টাইলত আৰম্ভ কৰিলে প্ৰচাৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰংগিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাই আৰম্ভ কৰিলে জোৰদাৰ প্ৰচাৰ সমষ্টিটোৰ মানাকুছিৰ ৰাইজৰ মাজলৈ গৈ ৰাইজৰ লগত বিহু নাচি প্ৰচাৰ চলোৱাত ব্যস্ত হ'ল ভৱেশ কলিতা ৰাইজক কাষত লৈ নিশ্চিত জয়ৰ অংগীকাৰ ভৱেশ কলিতাৰ 2016 চন 21 চন আৰু 26 চনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আৰু আমাক আশীৰ্বাদ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু সেই নিমিত্তে জনতাৰ মনৰ আৱাজ মনৰ বুজ লোৱাৰ নিমিত্তে যিটো নিৰ্বাচনী প্ৰচাৰ সভা কৰিবই লাগিব সেইকাৰণে জনতাৰ মাজত আহিছে ইফালে মৰিয়নি সমষ্টিত 5 বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰত নামিল পত্নী মানচুৰিয়া বৰদলৈ প্ৰচাৰ আৰম্ভ কৰিয়ে বিৰোধী প্ৰাৰ্থীক কটাক্ষ ৰূপজ্যোতি পত্নীৰ আমি আমাৰ কৰ্ম কৰিছো আমি আমাৰ কৰ্ম কৰি গৈ আছো আগলৈও কৰি গৈ থাকিম আমি আমাৰ কৰ্মতে বিশ্বাস ৰাখিছো ৰাইজৰ মৰম আশীৰ্বাদত বিশ্বাস ৰাখিছো তেওঁক মই কি কম এমাহৰ আগত বা দুমাহৰ আগত বা 6 মাহৰ বা এবছৰ আগত বুলি মানে আহিও এনেকে ঘপককে আহি মানে চিঞৰ বাখৰ কৰিলে হয়তো সম্ভৱ এইটো নহব মানুহৰ মাজত সোমাই পৰিব লাগিব যেটো অলৰেডি আপোনাৰ বিধায়ক বৰ্তমানৰ বিধায়কজন ইতিমধ্যে সোমাই পৰিছেই আৰু ৰাইজেও জানে এই এমাহ দুমাহৰ আগত আহি পেলাই তেওঁ হয়তো ইমান লাভ নহব সমান্তৰালকৈ দিছপুৰ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ সমষ্টিটোৰ কেৰাকুছি হকী ষ্টেডিয়ামৰ পৰা প্ৰাৰ্থীগৰাকীয়ে বাহিৰ কৰিলে বৰচলা সমষ্টিত মনোনয়ন দাখিল কৰিয়ে যুদ্ধংদেশী ৰূপত সমষ্টি দখলৰ যুঁজা চলাইছে বিজেপিৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মাই
বিজেপিৰ 10 বছৰৰ উন্নয়নক অভূতপূৰ্ব আখ্যাৰে বিজেপিৰে চৰকাৰ হ'ব বুলি দৃঢ় বিশ্বাসী প্ৰাৰ্থীগৰাকী। এইবাৰ আমাক 100% ভোটদান কৰিব কেৱল আৰু কেৱল আমাৰ কামৰ ওপৰত, আমাৰ কথাৰ ওপৰত নহয়। আৰু যোৱা 5 বছৰত যিখিনি কাম হৈছে, আমাৰ 77 স্বীকাৰ কৰে যে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকাল আৰু আমাৰ মাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন 5 বছৰীয়া কাৰ্যকাল। কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকাল যিমান কাম হৈছিল তাতকৈ 5 গুণ বেছি কাম এই মাত্ৰ 5 বছৰীয়া কাৰ্যকালত হৈছে। গতিকে তাৰ আধাৰত ৰাইজে আমাক সমৰ্থন দিব। এইদৰে দিছপুৰক লক্ষ্য কৰি সাজু হৈছে প্ৰতিজন প্ৰাৰ্থী। মৰিয়নিৰ পৰা দিগন্ত হাজৰিকা আৰু গুৱাহাটীৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰিবলৈ অসমলৈ আহিব শাসক বিৰোধীৰ হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ 126টা বিধানসভা সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ। শাসকীয় বিজেপিৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ লগতে কংগ্ৰেছৰ 30জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত। 9 এপ্ৰিল ৰাজ্যত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰিবলৈ অসমলৈ আহিব শাসক বিৰোধীৰ হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ 126টা বিধানসভা সমষ্টিত চলাব নিৰ্বাচনী প্ৰচাৰ। বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত অংশ ল'ব একাধিক জনসভাত। শাসকীয় বিজেপিৰ 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও চলাব অসমত নিৰ্বাচনী প্ৰচাৰ। অসমত প্ৰচাৰ চলাব ৰাজনাথ সিং, নীতিন গাডকাৰীয়ে। 4খন জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহে 6খন জনসভাত প্ৰচাৰ চলাব। 6খন নিৰ্বাচনী সভাত অংশ ল'ব নীতিন নবীনে। মুখ্যমন্ত্ৰীয়ে ৰোড শ্ব' কৰি প্ৰচাৰ চলাব 10টা সমষ্টিত। 40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। আনহাতে মৰাণত বিশাল জনসভা সম্বোধন কৰি বিমল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। 3 মাৰ্চৰ পৰা 6 মাৰ্চৰ ভিতৰত মৰাণত প্ৰচাৰ চলাব মোদীয়ে। 3 তাৰিখৰ পৰা 5-6 তাৰিখৰ ভিতৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মৰাণত এখন জনসভাত তেখেতে অংশগ্ৰহণ কৰিব। বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব ৰাহুল গান্ধী। প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেও চলাব প্ৰচাৰ। অহা 26 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে অসমত আগমন ঘটিব কংগ্ৰেছৰ এইসকল হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰৰ। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে, DK শিৱকুমাৰকে ধৰি প্ৰায় 30গৰাকী নেতা। ইস্তাহাৰ মেনিফেষ্টো ৰিলিজ হ'ব আৰু মেনিফেষ্টো ৰিলিজ কৰিবৰ কাৰণে আমাৰ সন্মানীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া নিশ্চয় আহিব আৰু তাৰ উপৰিও আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু দিল্লীৰ পৰা কেইবাজনো শীৰ্ষ নেতা গুৱাহাটীলৈ আহিব, বৰাক ভেলী যাব, তেজপুৰলৈ যাব। এনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে। অসমলৈ আহিবলগীয়া কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰসকলে বিৰোধী ঐক্যৰ আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ হকেও নিৰ্বাচনী প্ৰচাৰ চলাব বুলি আশাবাদী অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰী। কংগ্ৰেছ দলৰ যিসকল কেন্দ্ৰীয় যিবিলাক মানে AICCৰ নেতাসকল আছে তেওঁলোকক ক'ত কৰিব, তেওঁলোক কংগ্ৰেছে আমাক ইতিমধ্যে এতিয়ালৈকে আমাক তালিকা দিয়া নাই, নিশ্চয় দিব। নিশ্চিতভাৱে ৰাহুল গান্ধী আহিব, প্ৰিয়ংকা গান্ধী আহিব, মল্লিকাৰ্জুন খৰ্গে আহিব আৰু বিৰোধী শক্তি হৈ বহুত মানে দিল্লীৰ পৰা প্ৰচাৰ চলাবৰ কাৰণে আহিব, এইটো নিশ্চিত।
এনেদৰে দেশৰ ৰাজনীতিৰ নামী দামী তথা মুধা ফুটা নেতাই অনাগত দিনত তোলপাৰ লগাব নিৰ্বাচনী মুখৰ ৰাজ্য। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী অসুস্থ। দিল্লীৰ গংগাৰাম হস্পিটেলত সোনিয়া গান্ধীক ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ তত্বাৱধানত আছে সোনিয়া গান্ধী। পুনৰ জনাইছোঁ, কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী অসুস্থ হৈ পৰিছে। দিল্লীৰ গংগাৰাম হস্পিটেলত সোনিয়া গান্ধীক ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ তত্বাৱধানত আছে সোনিয়া গান্ধী। দিল্লীৰ গংগাৰাম হস্পিটেলত সোনিয়া গান্ধীক বৰ্তমান ভৰ্তি কৰাৰ খবৰ আহিছে। চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে সোনিয়া গান্ধীক। হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী। ইয়াৰ পূৰ্বেও তেওঁ বহুকেইবাৰ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছিল। আকৌ এবাৰ তেওঁ হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে। এইবাৰ দিল্লীৰ গংগাৰাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে সোনিয়া গান্ধী।